বৰপেটা জিলাৰ মাজদিয়াত শুকুৰবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। মাজদিয়া গড়েমাৰী যুৱ সমাজৰ উদ্যোগত মাজদিয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত ৪ৰ্থ বাৰ্ষিক শিশু দিৱসৰ কাৰ্যসূচীৰ মুকলি সভাত সভাপতিত্ব কৰে সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ উপদেষ্টা কামৰুজ্জামানে। মুখ্য অতিথি হিচাপে অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ চলমান খান, নিৰ্দিষ্ট বক্তা হিচাপে ডক্টৰ হাফিজুৰ ৰহমান, বিশিষ্ট অতিথি হিচাপে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ আৰু আমন্ত্ৰিত অতিথি হিচাপে আমিনুল হাছান, অভিযন্তা তথা সম্পাদক বৰপেটা জিলা কংগ্ৰেছ শিশু আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত অসমীয়াৰ হিয়াৰ আমঠুত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৃত্য আৰু গীতৰ প্ৰতিযোগিতাও দ্বাৰকালৈ অনুষ্ঠিত হয়। এইবেলি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা মাজদিয়া গড়েমাৰীৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে উদযাপন সমিতিয়ে। নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱা কিটছে সংগীত পৰিৱেশন কৰি সাংস্কৃতিক অনুষ্ঠানত জীপাল কৰি তোলে। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদে। মাজদিয়াত ইমান সুন্দৰ প্ৰগ্ৰাম তেওঁলোকে অৰ্গেনাইজ কৰিছে। মই উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ যে শিশু দিৱস উপলক্ষে আজি এনেকুৱা এক প্ৰতিভা বিকাশ কৰাৰ কাৰণে শিশুসকলক এক অনুষ্ঠান আয়োজন কৰিছে। তাৰ লগতে সংগীত অনুষ্ঠান ৰাখিছে। গতিকে মই খুব আনন্দিত হৈছোঁ আৰু মই উদ্যোক্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ চেঙা সমষ্টি ক'বলৈ গ'লে আটাইতকৈ অনুন্নত এটা সমষ্টি। এই সমষ্টিৰ শিক্ষিত যুৱকসকলে আজি আমাৰ ল'ৰা ছোৱালীসকলক তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে যি চিন্তা কৰি আছে, যে আজি তেওঁলোকে বিভিন্ন খেল ধেমালিয়ে হওক বা স্পৰ্টছেই হওক বা সংগীতেই হওক বা এডুকেশ্যনৰ ছাইডতে হওক, বিভিন্ন যাৰ যেনেকুৱা প্ৰতিভা আছে সেই প্ৰতিভা বিকাশ কৰাৰ কাৰণে আজি শিশুসকলক তেওঁলোকৰ উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে, তেওঁলোকক মটিভেট কৰাৰ কাৰণে আজি যি অনুষ্ঠান আয়োজন কৰিছে, এটা খুব সুন্দৰ অনুষ্ঠান। আৰু মই এটা কথাই ক'ম যে আমাৰ অসমৰ শংকৰ আজানৰ যি অসমখন আজি যি এটা শংকৰ আজানৰ মিলন ভূমি আছিল, সেই মিলন ভূমিখনত আমি কেনেকৈ অহা দিনত আকৌ সেই ভাতৃত্ববোধ আমি ঘূৰাই আনিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। তাৰ কাৰণ এই যি শিক্ষিত যুৱকসকলে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে অসমখনৰ যি সমন্বয় সেইটো বজাই ৰখাৰ কাৰণে কাম কৰি আমাৰ যুৱকসকলে গৈ আছে। আৰু অহা দিনত চাব আপোনালোকে আমাৰ এই দুখীয়া দৰিদ্ৰ অঞ্চল সমূহৰ পৰা ল'ৰা ছোৱালী ভাল ভাল প্ৰতিভা ওলাই আহিব আৰু শিক্ষিত হৈ পেলাই সমাজখনত তেওঁলোকে নেতৃত্ব দিব।